আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টো থাম্বনেইলখন দেখি গমেই পাইছে সত্যজিৎ বৰা কিয় পলাতক অৱস্থাত আছে। সত্যজিৎ বৰা পলাতক অৱস্থাত থকাৰ কাৰণটো কি হ'ব পাৰে, আৰু তেওঁ অকল এতিয়া সত্যজিৎ বৰা বুলি নহয়, তেওঁ হৈছে পুলিচ এজন বিষয়া। পুলিচ বিষয়াজন কি কাৰণে এনেকৈ পলাতক অৱস্থাত থাকিব লগা হ'ল, আৰু তেখেতৰ পত্নীয়ে কোৱা মতে তেখেতৰ পত্নীয়েতো লাইভ আহি কৈ আছে কিছুমান কথা যে গৰু চোৰৰ টকা খাই তই পলাই কিয় আছ, গৰু চোৰৰ টকা খাই পলাই কিয় আছ। গতিকে যদি গৰু চোৰৰ টকা খোৱা যদি পুলিচ বিষয়াই হয়, SI এজন হয়, তেতিয়াহ'লে আমি সাধাৰণ মানুহৰ কাৰণে কি থাকিলে। আমাৰ কাইলৈ কিবা এটা পৰিস্থিতি হ'লে আমিতো দৌৰ মাৰি পুলিচৰ ওচৰলৈ যাওঁ, কিবা এটা ব্যৱস্থা বিচাৰি যাওঁ, নহয় জানো। গতিকে এইবিলাক আমাৰ সামাজিক মাধ্যমত ইমান বেছিকৈ চলি থকাটো ভাল হোৱা নাই, আমনিও লাগিছে একেবোৰ কথাকে। গতিকে তথাপিতো দেখোন কিছুমান কমেণ্ট চাই পেলাই নাহিও নোৱাৰিলোঁ। এটা কমেণ্টক লৈ মই ভিডিঅ'টো বনাবলৈ আহিলোঁ, এতিয়া চাইছোঁ কমেণ্টটো নাই, সম্ভৱ তেওঁ ডিলিট কৰিছে। কমেণ্টটো এনেকুৱা আছিলে, আপোনালোকৰ কথা মতে কুঁহিবাই কাম কৰিব নেকি, নিজৰ কথাটো নিজৰ মতেহে কাম কৰিব। আপোনালোকৰ পচন্দ মতে কুঁহিবাই কাম কৰিব নেকি, আপোনালোকৰ কুঁহিয়ে কাম কৰিব নেকি, নিজৰ মতেহে কৰিব। তেনেকুৱা ধৰণৰ কিছুমান কমেণ্টক লৈ পেলাই মই আহিছিলোঁ আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ। আৰু সত্যজিৎ বৰা এজন SI হয়, তেখেত যদি এইদৰে পলাই থাকে, পলাতক অৱস্থাত থাকে, এই হুলস্থুলৰ পৰিৱেশবোৰ কমিব জানো। তেখেত এজন হৈছে পুলিচ বিষয়া, আৰু তেখেতে যদি এইদৰে পলাই থকা কাৰণবোৰ কি বাৰু। যদি তেখেত নিৰ্দোষীয়ে হয়, তেতিয়াহ'লে ওলাই পেলাই বস্তুবোৰ চিজিল কিয় নকৰে, কথাবোৰ তেনেকুৱা। আৰু সামাজিক মাধ্যমত এটা মানুহে বন্ধ কৰি লাভ নাই, গোটেই খুলিব নোৱাৰাকৈ আমনি লাগি গৈছে একেটা কথাকে, নহয় জানো। কিছুমানে বাৰু ভিউজেই লৈছে, বহুতখিনি ক'বলৈ হৈছে, আমাৰতো একো তেনেকুৱা নাই। বহুতে বহুত ভিউজ লৈছে, ইটোৰ পিছতে সিটো বনায়। আমাৰ তেনেকুৱা নহয়, কাৰণ আমি নিৰপেক্ষভাৱে কথা কোৱা মানুহখিনি, ভিউজ বুলিবলৈ কথা নাথাকে। গতিকে কেইটামান কমেণ্টৰ ওপৰতো খংহে উঠি আছে। কমেণ্টবোৰ এনেকুৱা ধৰণৰ, সেয়া মই কৈছোঁৱেই যে নিজৰ সিদ্ধান্ত নিজেহে ল'ব, নিজৰ মন যায় নিজৰ মতেহে কৰিব, আপোনালোকৰ মতে কৰিব নেকি। সেইগৰাকী এগৰাকী মহিলাই পিছে দেই, মই তেখেতক ক'বলৈ বিচাৰিছোঁ, তেখেত বুলি ক'বলৈ মন নাই হ'লেও কৈছোঁ। আৰু এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ, নিজৰ মতে কিছুমান কাম কৰিবলৈ যাওঁতে সেই নিজৰ মতে কৰা কামটোৰ লগত যাতে কোনো বেলেগ ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন জড়িত হৈ থাকিব নালাগিব। তেতিয়াহ'লেহে নিজৰ জীৱনৰ সিদ্ধান্তবোৰ সকলো নিজে ল'ব পাৰিব। যদিহে বেলেগৰ পত্নী জড়িত আছে, কাৰোবাৰ সন্তান জড়িত আছে, তেতিয়াহ'লে সেইটো কেতিয়াও হ'ব নোৱাৰে যে নিজৰ মতেহে সকলো সিদ্ধান্ত ল'ব পাৰিব। আৰু এগৰাকী মহিলাই কিদৰে এনেকুৱা কথা ক'ব পাৰে, মই ভাবিয়ে আচৰিত। নিজৰ কথাটো নিজেইহে সিদ্ধান্ত ল'ব, সেইটো হয়, কিন্তু সেই সিদ্ধান্তত যদি বেলেগৰ কাৰোবাৰ দুখ হয়, কাৰোবাৰ অনিষ্ট হয়, কাৰোবাৰ অঘটনো ঘটিব পাৰে, এটা উঠি অহা সন্তানৰ ভৱিষ্যতৰ কথা আছে, সি বা কাইলৈ বা ছোৱালীয়ে হওক বা ল'ৰাই হওক, সেই সন্তানটোৱে বা কাইলৈ কাক দেউতা বুলি মাতিব, কি বা ৰাতিপুৱা গধূলি পৰিস্থিতি হৈছে সেই ঘৰখনত বা হ'ব পাৰে। পত্নীগৰাকীৰ গাত যেনিবা দুখ থাকিব পাৰে, কিন্তু সেই সন্তানটোৰ গাত বা কি দুখ থাকিব পাৰে, সেই কিছুমান চিন্তা নকৰাকৈ আপোনালোকে কিছুমান কমেণ্ট দিবলৈ আহে। সেইকাৰণে মোক খং উঠে। অকণমানি সন্তান এটা নথকা হ'লে বাৰু বোলে মাইকী মানুহজনী বেয়া, সঁচাই মিছাই ভিডিঅ' পষ্ট এটা দিছে, সত্যজিৎ বৰাৰ নামত এটা পষ্টো দিছে যে ঘৈণীয়েক বেয়া কাৰণে সি এইবিলাক কৰিছে। ঠিক আছে, ঘৈণীয়েকজনী বেয়া, সি পলাতক অৱস্থাত কিয় থাকিব লাগে, বেয়াটো বেয়া, ভালটো ভাল কৰি চিজিল কৰি কিয় নেপেলাওঁ, কথাবোৰ তেনেকুৱা। গতিকে মাইকী মানুহ এজনী হৈ পেলাই যদি তেনেকুৱা মন্তব্য দিবলৈ আহে, এটা সন্তানৰ মাতৃ আছে, এৰি থৈ পেলাই তেনেকুৱা কাৰবাৰ কৰি ফুৰিছে, গতিকে সেই মানুহজন আছে পলাতক হৈ। ইফালে চাৰিওফালে সামাজিক মাধ্যমত গোটেই একেটা কথাকে গোটেইখন বিয়পি অশান্তি এটা বাঁহ হৈছে, ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি। গতিকে আপোনালোকে কিছুমান কথা কওঁতে অকণমান চিন্তা কৰে নে নকৰে, যে নিজৰ মতে সিদ্ধান্ত ল'বলৈ যাওঁতে সেই সিদ্ধান্তটোত কোনোবা জড়িত আছে নেকি, কোনোবা কাৰোবাৰ অশান্তি, কাৰোবাৰ কষ্ট, কাৰোবাৰ দুখ কিবা জড়িত থাকিব পাৰে নেকি, কাৰোবাৰ এটা সন্তানৰ কিবা অনিষ্ট হ'ব পাৰে নেকি। সেইখিনি কথা চিন্তা কৰাৰ পাছতহে নিজৰ কথা নিজে অকলে সিদ্ধান্ত লোৱাৰ কথা আহিব। গতিকে সিদ্ধান্তটো ল'বলৈ যাওঁতে সেইকাৰণে সেইটোৱে চিন্তা কৰিব লাগে যে এজন ডেকা ল'ৰাৰ লগত বা এগৰাকী গাভৰু ছোৱালীৰ লগত যেতিয়া সিদ্ধান্ত ল'বলৈ যায়, তেতিয়াহ'লে সেই আগতে বিয়া কৰোৱা পত্নীয়ে হওক বা স্বামীয়ে হওক থাকিব নালাগিব, বা সন্তান থাকিব নালাগিব, তেতিয়াহ'লেহে নিজৰ সিদ্ধান্ত নিজে লোৱাটো উচিত। গতিকে কথাবোৰ তেনেকুৱা। সেই কমেণ্টটোকে মই এতিয়া বিচাৰি নাপালোঁ, সম্ভৱ তেওঁ ডিলিট কৰিলে। গতিকে আৰু কেইটামান মই কমেণ্ট আপোনালোকক পঢ়ি এজনে কৈছে, SI সত্যজিৎ এজন লম্পট, কুঁহি কেনেকৈ ক'ত এজন বিবাহিত পুৰুষৰ লগত কোৰ্ট মেৰেজ কৰিছে, এইবোৰ চব মিছা কথা বুলি কৈছে। নাজানো আৰু, মিছা কথা যদিতো বাৰু ভালেই কথা। কুঁহি ভিডিঅ' আগতে চাইছিলোঁ, এতিয়া নাচাওঁ, এনেকৈ কৈছে। তাৰপাছত কৈছে, আপুনি কিয় এইবোৰৰ মাজত বোলে সোমাইছে, লোকৰ কথা বাদ দি নিজৰ কথা বোলে ভাবক। লোকৰ কথা বাদ দি মানে ছ'চিয়েল মিডিয়াখনত অকল মই নহয়, সকলোৱে এইটো বস্তু হৈছে যে
কাৰণ যিজনী ছোৱালীয়ে ইমান ভাল ভাল কথা কৈ ভিডিঅ' বনাইছিলে, আনৰ মানে মহিলাৰ ভালৰ কাৰণে চিন্তা কৰে, নাৰীৰ ভালৰ কথা কয়, সেইগৰাকীয়ে যেতিয়া সামাজিক মাধ্যমখনত দেখা দেখি কৈ নিজে ইমান ডাঙৰ এটা ভয়ংকৰ এটা কাণ্ড কৰিব, সেইটো কোনেও চাই নাথাকে। সেইটো মিছা কথা। কাৰণ তাই যদি ভিতৰত সোমাই থাকিলেহেঁতেন, তাই যদি ছ'চিয়েল মিডিয়াখনত জড়িত নাথাকিলেহেঁতেন, তেনেকুৱা ধৰণৰ কিছুমান মহিলাক লৈ পেলাই, মহিলা সবলীকৰণক লৈ পেলাই কিছুমান কথা নক'লেহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ কোনেও মাত নামাতিলেহেঁতেন। কিন্তু তেনেকুৱা কথা কোৱাৰ পাছত যদি সেইজনী মানুহে তেনেকুৱা কৰে, ঠিক পুলিচ বিষয়াৰ কাৰণে আমি ৰখি থাকোঁ যে কিবা এটা হ'লে যে পুলিচক খবৰ দিম, পুলিচ আহিব, সেই পুলিচৰ চাকৰি সত্যজিৎ বৰাই যেতিয়া তেনেকুৱা কৰিবলৈ লৈছে, তেতিয়াহ'লে পুলিচ বুলি আৰু কি থাকিলে? তেওঁ কি কৰিছে আচলতে? সেইবিলাক কাৰণে এই কথাবিলাক আচলতে ওলাইছে। আমাৰ নিজৰো আমনি লাগিছে, একেখিনি কথাকে সঁচাকৈ আমনি লাগিছে। কিন্তু তেওঁলোকে নিজেও লাজ শৰম পোৱা নাই আৰু পৰিৱেশবোৰ ধ্বংস কৰি আছে। চাৰিওফালে বিয়পাইছে লেতেৰা লেতেৰা কিছুমান পৰিৱেশ। সত্যজিতেই বা কুঁহিয়ে তেওঁ পলাতক অৱস্থাত কিয় থাকিব লাগে? এই কথাবোৰ তেনেকুৱা। নিজৰ কথাত গুৰুত্ব দিয়াটো বাৰু বেলেগ, সেইটো এটা হয়েই, নিজৰ কথাততো গুৰুত্ব দিবই লাগিব। তাৰ মাজতে এইবিলাকতো গুৰুত্ব নিদিয়াকৈ থাকিব পৰা নাই। কুঁহিবাৰ গাত অকল দুখ নাই, দুখ মতাটোৰো আছে। আৰু আপুনি লোকৰ সংসাৰৰ মাজত বোলে সোমাই ভিডিঅ' দিব নালাগে। মইহে এতিয়া লোকৰ সংসাৰত বোলে সোমালোগৈ। এইজনী আকৌ কোন? মায়া বৰুৱা। আপুনি বোলে লোকৰ সংসাৰত, মই লোকৰ সংসাৰত সোমোৱা নাই নহয়, কুঁহিহে সোমাইছে লোকৰ সংসাৰত। তোমালোকৰ মূৰবিলাকত কি আছে? তোমালোকৰ মগজে কিমান দূৰ ঢুকি পোৱা আচলতে মন্তব্যবোৰ যে লিখিবলৈ আহা? কুঁহিবাৰ গাত বোলে অকল দুখ নাই, দুখ মতাটোৰ গাতো আছে। আছেতো, মতাটোৰ গাত নাই বুলিতো কোৱা নাই। মতাটোৰ গাত দুখ আছে কাৰণে সি পলাই ফুৰিছে এজন পুলিচ বিষয়া হয়। গতিকে সি ওলাই আহক, ওলাই আহি বস্তুবোৰ চিজিল কৰক, তেতিয়াহে এইখিনি তলকা মাৰিব মানুহবিলাক, নহয় জানো? গতিকে কথাবোৰ অকণমান চিন্তা নকৰাকৈ কিয় কোৱা? লোকৰ সংসাৰৰ মাজত মই সোমোৱা নাই নহয়। মই সংসাৰ যে ভাঙিছে কুঁহিয়ে, লোকৰ সংসাৰৰ মাজত সোমাইছে, মই তাৰ মাজতহে সোমাই পেলাই দুআষাৰ ক'বলৈ গৈছোঁ যে এইখিনি কি কাৰবাৰ কৰি আছে। আৰু এজনী মাইকী মানুহে কেনেকৈ এইবিলাক কথা ক'ব পাৰে? নিজৰ তাৰমানে তোমালোকো তেনেকুৱাই নেকি? তোমালোকেও লোকৰ সংসাৰ এনেকৈ কেঁচুৱা থকা মতা মানুহৰ লগত সম্পৰ্ক তোমালোকৰ আছে চাগে, নহয় জানো? সেইকাৰণে তোমালোকে এইবিলাক শুনিব পৰা নাই, নোৱাৰি পেলাই এনেকুৱা কথা কিছুমান ক'বলৈ আহিছে, নহয় জানো? কুঁহিক মই আজিৰ পৰাই আনছাবস্ক্ৰাইব কৰিলোঁ, এজনীয়ে কৈছে। কোনো কম নহয়, কুঁহিবাক অকল দোষী নহয়, সেইটোতো হয়ে বাৰু। কুঁহিবা অকলে দোষী বুলি কোৱা নাই, কিন্তু মানে তাই এজনী গাভৰু ছোৱালী হিচাপে লোকৰ সংসাৰ থকা, সন্তান থকা এজন পুৰুষৰ লগত যিহেতু কোৰ্ট মেৰেজ কৰিছোঁ বুলি কৈছে নিজৰ মুখেৰে, গতিকে সেইটোতো সম্পূৰ্ণ দোষী এটা কথা। সেইটোতো দোষ কৰিছেই। সেইটো যিমান আপোনালোকে যি নকওক মই মানি নলওঁ, সেইটোতো সম্পূৰ্ণ এটা দোষ। তাৰপাছতে এগৰাকীয়ে কৈছে, বিজুমণি বোলাজনীও কম নহয়, তেওঁ ইমান দিনে কিয় মনে মনে আছিল সেইটো লাগে। তাইতো আগতেও ছ'চিয়েল মিডিয়াত জনাব পাৰিলে হয়, মুঠতে কোনো কম নহয়। এনেকৈ কৈছে, কম নহয়। সত্যজিতে কৰা FB পষ্টটোত বিজুমণি ভিতৰুৱা কথা কৈছে, তেওঁ ঘৰৰ কথা, গতিকে সেইটো বেলেগে পষ্ট কৰিব নোৱাৰে, সত্যজিতেই হ'ব। সেইটো এটা কথা তেওঁ কৈছে। কোন? মৌ ৰাজবংশী, তোমাক কৈছোঁ এই কথাটো মই ইতিমধ্যে যোৱাকালি এটা ভিডিঅ'ত মই জনাইছোঁ যে এটা ফেক একাউণ্ট খুলিছে বুলি কৈছে কুঁহিয়ে, খুলি পেলাই সেইখিনি কৰিছে বুলি কৈছে। কিন্তু যিহেতু এওঁ পলাতক অৱস্থাত আছে, গতিকে সেইবিলাকতো আমি নাজানো। কিন্তু পত্নীগৰাকীয়ে কোৱা মতে যদি সেইখিনি কথা, যিখিনি ফেচবুক পষ্ট দিছে, সেইখিনি যদি সঁচা, সেইখিনি তেতিয়াহ'লে লাইভ আহি পেলাই নিজেই সত্যজিতে কিয় কোৱা নাই, পলাই কিয় ফুৰিছে? সেইকাৰণে সত্যজিতৰ পত্নীয়েও ক'বলৈ বাধ্য হৈছে যে এইখিনি কেতিয়াও সত্যজিতে কোৱা কথা নহয়, ফাঁকিকৈ সাজি কুঁহিয়ে ফেক একাউণ্ট খুলিছে আৰু এইখিনি কথা প্ৰচাৰ কৰিছে বুলি কৈছে সত্যজিতৰ পত্নীয়ে। কিন্তু সত্যজিতৰ পত্নী যে আজি সদায় সামাজিক মাধ্যমখনত জড়িত হৈ আছে, সকলোকে প্ৰতিটো কথা জনাই আছে, কিন্তু সত্যজিত কিয় পলাতক অৱস্থাত আছে সেইটো তোমালোকে চিন্তা কৰিছেনে নাই কৰা বাৰু? নিজৰ গাত দুখ নাথাকিলে মানুহ তেনেকৈ পলাই নুফুৰে নহয়, গম পাইছানে নাই? নিজৰ গাত যদি দুখ নাথাকে, ৰাইট, আমি লাগি লাভ নাই। জনে জনক ভাল পায়, ইজনে সিজনক ভাল পায়, তেনেকৈ থাকিব। নিজৰ ৱাইফজনী ভাল হ'লে বোলে নাযায় কুঁহিৰ চৰকাৰী চাকৰি এটা আছে, তাইনো কি আহে যায় বোলে। এইটো এটা কমেণ্ট চাব দেই। আমি বোলে লাগি লাভ নাই, ইজনে সিজনক ভাল পায়, গতিকে বোলে তেনেকৈয়ে থাকিব। নিজৰ ৱাইফজনী বোলে ভাল হ'লে নাযায় বোলে কুঁহিৰ ওচৰলৈ। আৰু কুঁহি এটা বোলে চৰকাৰী চাকৰি আছে, কি ক'লে বাৰু অৰ্থটো? আপোনালোকে কি বুজি পালে কওকচোন মোক?
কুঁহি এটা চৰকাৰী চাকৰি আছে, তাই কোনো আহে নাযায়, সেইটো বুজিলোঁ। সেইকাৰণে মানে যি মন যায় তাকে কৰি থাকিব নে কি? আকৌ কৈছে বোলে ৱাইফজনী ভাল হ'লে বোলে নাযায় বোলে আনৰ ওচৰলৈ। তাৰমানে কি ৱাইফজনী বেয়া কাৰণে বেলেগৰ ওচৰলৈ যাব, এইটো মানে কি একেবাৰে ইজিকৈ কৈ দিছে। তাৰমানে একেই মাইকী মানুহবোৰ, আৰু যিকেইটা কমেণ্ট এনেকুৱা ধৰণৰ কৰিছে নহয়, প্ৰতিগৰাকী মাইকী মানুহ নহ'লে এজনী গাভৰু ছোৱালী কেনেকৈ যে কৰিছে, তাৰমানে নিজেও চাগে তেনেকুৱাই নেকি, মোৰ তেনেকুৱাই অনুমান হৈছে। হয় নিজে তেনেকুৱা কৰিছে, নহয় তেওঁলোকৰ এইবিলাক মানে সহজ মানে, সেইকাৰণে মানে মাইকী মানুহে মাইকী মানুহৰ শত্ৰু যে, সেইবিলাকেই প্ৰমাণ। এনেকৈনো বাৰু ক'ব লাগে নে কওকচোন বাৰু আপোনালোকে, বোলে মাইকীজনী বেয়াৰ কাৰণে। আকৌ কৈছে হেৰি, আৰু এটা কমেণ্ট পাইছোঁ, নিজৰ মতাক বোলে শাসন কৰিব নোৱাৰি পেলাই বোলে লোকক হেৰি কৰিবলৈ আহিছে। মাইকী মানুহজনীয়ে বা মতা মানুহটোক কি শাসন কৰিব বাৰু? দিনটোলৈ চাকৰিলৈ গুচি যায়, চকুৰ আঁৰ হৈ থাকে, ঘৰখনতহে থাকে মানুহজনী, আৰু শাসন মতা মানুহটোক কি কৰিব লাগে? এনেইতো মতা মানুহে মাইকী মানুহক শাসন কৰে বুলি শুনো। মতা মানুহটো দিনটোলৈ গুচি যায়তো, পিছত মাইকী মানুহজনীটো পোকৰত নাযায়, গতিকে তেওঁ বা কি কৰি ফুৰিছে বাহিৰত, নহয় জানো? সেই কিছুমান কমেণ্ট বুজিছেনে মাইকী মানুহবিলাকৰ। গতিকে প্ৰতিগৰাকী মাইকী মানুহে যদি তেনেকুৱা মাইকী মানুহৰ প্ৰতি শত্ৰুভাৱ লৈ থাকে, কাইলৈ এনেকুৱা নহওক যে আপোনালোকৰ নিজৰ জীৱনতো এনেকুৱা কিছুমান ঘটনা নহ'ব। আৰু হৈয়ে যিহেতু আছে, আপোনালোকে ভয় কৰিব লাগিছিলে, এইবিলাকৰ বিপক্ষে মাতিব লাগিছিলে। কিন্তু আপোনালোকে কিদৰে সপক্ষে মাতিছে, কেনেকৈ বেয়া এটাৰ ছাপোৰ্ট কৰি কথা কৈছে আপোনালোকে, মই কিন্তু নাজানো। কুঁহিক ভাল পায় সেইটো এটা বেলেগ কথা, কিন্তু এই দুখটো এটা বেলেগ কথা। আপোনালোকে মানে এনেকুৱা ধৰণৰ আপোনালোকৰ মানে মেণ্টেলিটিবিলাক এনেকুৱা, মই গম পাই গৈছোঁ যে আপোন পৰ বিচাৰি যে কামবিলাক কৰে, নিজৰ মোৰ ল'ৰা বা মোৰ ছোৱালী বা ল'ৰাই বেয়া কাম কৰিব নোৱাৰে। এই যে মানে বেয়াটো কৰিলেও যে ঢাকি যে নিজৰটো যে ঢাকি থৈ দি যে লোকক দুখ দিয়ে, সেই তেনেকুৱা শ্ৰেণী আপোনালোকৰ মেণ্টেলিটিবিলাক। মই এতিয়া বুজি পালোঁ। গতিকে আপোনালোকে দোষী নিৰ্দোষী বিচাৰ কৰা আপোনালোকৰ শক্তিখিনি নাথাকে। আপোনালোকে কি কৰে, নিজৰ আৰু লোকৰ। ভাল পাওঁ কুঁহিক, গতিকে কুঁহিয়ে দুখ কৰা নাই। আৰু ঘৈণীয়েকজনী দেখিবলৈও বেয়া, তাইক ভাল নাপাওঁ। বেয়া মানে কি আৰু, কুঁহিৰ লগত আমি মিল নাপাওঁ, গতিকে ঘৈণীয়েকজনী বেয়া, সেইকাৰণেহে কৰিলে। কিন্তু সেইটো কথা হ'ব লাগে জানো? এটা সন্তান থকা, এগৰাকী পত্নী থকা এজন মানুহে তেনেকুৱা এটা কাম কৰিছে, কৰি পেলাই পলাতক অৱস্থাত আছে, গোটেই তলমাটি ওপৰ হৈ আছে। সেইটো আপোনালোকে কিয় গুৰুত্ব নাই দিয়ে? আপোনালোক কেনেকুৱা ধৰণৰ মানুহ? মানে আপোনালোকৰ মানসিকতা মানুহৰ কাৰণে পৃথিৱীখন এফালৰ পৰা ধ্বংসি গৈ আছে, আপোনালোকে জানেনে? কাৰো ঘৰত ভাল বোলা এটা বস্তু নোহোৱা হৈছে। কিন্তু আপোনালোকে এই লোকক কথাখিনি ক'বলৈ যাওঁতে এইটো চিন্তা কৰে নকৰে যে আপোনালোকৰ জীৱনত যদি তেনেকুৱা কেতিয়াবা হয়, কি কৰিব আপোনালোকে বাৰু কওকচোন? গতিকে এই বস্তুবোৰ নোহোৱা কৰিব লাগে নে ওচৰতাই আৰু হোৱাব লাগে? মই এই বস্তুবিলাক বুজি নাপাওঁ। আৰু প্ৰকৃততে আমনি লাগিছে একেখিনি কথাকে, নিজৰো আমনি লাগিছেগৈ। ভাবিলোঁ মন্তব্য কেইটামানৰ ৰিপ্লাই দি লওঁ, আৰু দি পেলাই এইটো বস্তু সামৰণি মাৰোঁ। গতিকে বহুত হাজাৰ ভিউজ লৈ থকা মানুহৰ সেইটোকে লাভ হৈছে, মোৰ ভিডিঅ'বিলাকত তেনেকুৱাও একো নাথাকে। গতিকে কাৰণ মই নিৰপেক্ষভাৱে কথা কওঁ, যিহেতু মই ভিউজৰ আশাত কথা নকওঁ, কাৰোবাক নিৰ্দিষ্টকৈ দুখ দি মই কথা নকওঁ, সেইবাবে মোৰ প্ৰফিট একোতে নাথাকে। কিন্তু মই কৈছোৱেই যে কিছুমান নকৰিবলগীয়া কাম কৰিলে মুখেৰে মাতোঁ, আৰু এইটো মই আৰম্ভণি পাই দোষীক দোষী বুলি ক'বলৈ মই বিচাৰ কৰি পেলাই কওঁ। আপোন পৰ চিন্তা কৰি কাৰোবাক ভাল পাওঁ, ভাল পোৱাটোৱে দুখ কাম নকৰে, সেই তেনেকুৱা ধৰণে মই কথা নকওঁ। সেইকাৰণে আচলতে আজিৰ পৰা আৰু সামৰিছোঁ এইটো বিষয় লৈ। বহুত কিবাকিবি ইমান ডাঙৰ চাওকচোন, কাশ্মীৰত কেনেকৈ হনিমুনত গৈ বিয়া হৈ হনিমুনত যোৱাৰ পিছত সেয়া কেনেকৈ মানে গুলিয়াই মুখৰ আগত, চকুৰ আগত, পত্নীৰ চকুৰ আগত পতিক মাৰি পেলাইছে। এই তেনেকুৱা কিছুমান বহুত ডাঙৰ ঘটনা হৈ আছে, যিবিলাক নিউজত আচলতে এতিয়ালৈকে তেনেকৈ ওলোৱাই নাই। মানে নিউজ চেনেল কিছুমানহে ওলাইছে, কিন্তু ইউটিউবাৰসকলে সেইবিলাকত চখ পোৱা নাই। গতিকে তেনেকুৱা কিছুমান কথা থাকে। মোৰ পিছে আমনি লাগিলে এই যিটো মন্তব্যক লৈ পেলাই মই আচলতে ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, মন্তব্যটো সম্ভৱ তেওঁ ডিলিট কৰিলে, মই বিচাৰি নাপালোঁ। দুটামান দিছিলে একেলগতে এজনী মানুহে। গতিকে মহিলাবিলাকৰ মনবিলাকো যে তেনেকুৱা হ'ব পাৰে, মই আচৰিত পাইছোঁ। ময়ো এগৰাকী মহিলা, ময়ো ভাল পাব পাৰিলোঁহেঁতেন। তাই চাগে বেয়া, সেইকাৰণে তাইক চাগে এনেকুৱা কৰিছে গিৰিয়েকে। মই কিন্তু সিমানখিনি তেনেকৈ ভাবিব নোৱাৰোঁ, কাৰণ নিজৰো সংসাৰ আছে। নিজেও আমি এগৰাকী মহিলা, গতিকে আমি অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ যে এনেকুৱা হ'লে কি হ'ব, কিয় বা হ'বলৈ গৈছে এনেকুৱা। গতিকে তেনেকুৱাই কথা আছিলে। আজি ভিডিঅ'টোত বিশেষ আৰু নকওঁ। গতিকে মই এটাই ক'ম শেষত আকৌ, পুলিচেই যদি এনেকৈ পলাতক অৱস্থাত থাকে, আমালৈ কি থাকিলে? এজন SI বুলি কৈ পেলাই তেওঁ দৰমহাহে খাইছেনে? আচলতে দেখাত কিন্তু তেওঁ কোনো, সঁচা কথা ক'বলৈ গ'লে তেওঁ কোনো পুৰুষত্ব মই দেখাই নাই। চেহেৰাটোতো একদম মাইকী মানুহৰ নিচিনাই মই দেখিছোঁ দেই। তেওঁ যে কি চাকৰি কৰিব, কেনেকৈ যে মানুহক কি কৰি দিব, মই ভাবি পোৱা নাই। তেওঁ নিজে যেতিয়া পলাই ফুৰা এজন মানুহ, আৰু তেওঁৰ পত্নীয়ে কৈছে যে গৰু চোৰৰ বোলে পইচা খাই তই কিয় লুকাই আছ? গতিকে আৰু তাৰপাছত পুলিচৰ চাকৰি কথা মই বিশেষ নাজানো। গতিকে আজিলৈ আহোঁ, বাই বাই।